শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো আৰু কেইটামান দিন বাকী আৰু দেখা পোৱা গৈছে যে নগাঁৱৰ যিসমূহ পূজা সমিতি আছে তেওঁলোকৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। মই বৰ্তমান আহি উপস্থিত হৈছোহি নগাঁৱৰ এডিপি ৰোডৰ বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ যি প্ৰতি বছৰে তেওঁলোকে ব্যতিক্ৰম ধৰণৰ থিম তেওঁলোকে প্ৰস্তুত কৰে। যি সামাজিক যি ব্যাধি আছে সেই সামাজিক ব্যাধিৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণৰ থিম প্ৰস্তুত কৰি প্ৰতিবাৰে নগাঁওবাসীক চমক দিয়াৰ এক চেষ্টা কৰিছে। আৰু ইতিমধ্যে যি এই পূজা ভাগৰ তেওঁলোকৰ কাম ইতিমধ্যে চলি আছে। প্ৰস্তুতি একেবাৰে তুংগত বুলি ক'ব লাগিব। আৰু এইবাৰ তেওঁলোকে এনেকুৱা এটা ব্যতিক্ৰমে থিম লৈছে যিটো থিমে আচলতে মানুহক ভবাই তোলে। যোৱা বছৰো তেওঁলোকে বিগত বৰ্ষত যি অৰণ্য ধ্বংস কৰি পেলাই মানুহে যেনেকৈ অট্টালিকা সাজে, পাহাৰ ভাঙি যেনেকৈ ঘৰ বনায়, সেই তেনেধৰণৰ থিম লৈছিলে। আৰু যোৱা বৰ্ষত তেওঁলোকে যাদৱ পায়েঙক তেওঁলোকে নিমন্ত্ৰণ কৰি আনিছিল আৰু যাদৱ পায়েঙৰ তেওঁলোকে ইয়াতে প্ৰতিমূৰ্তি বনাই তেওঁলোকে বিশেষভাৱে সম্বৰ্ধনা জনাইছিলে। কিন্তু এইবাৰ বেলেগ এক থিম তেওঁলোকে হাতত লৈছে। আমি সেয়া আমাৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে এই যি বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ যি পূজা ভাগ তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে সেই বিষয়ে আমি তেওঁলোকৰ কৰ্মকৰ্তাৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে প্ৰতি বছৰে তেওঁলোকে এক বিশেষ যি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে নগাঁওবাসীৰ কাৰণে এই পূজা ভাগ। আমাৰ লগত এই পূজাৰ সাধাৰণ সম্পাদক আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। সাধাৰণ সম্পাদক মই বিচাৰি আপোনালোকে প্ৰতি বৰ্ষতে ব্যতিক্ৰমৰ এক একচুৱেলি সামাজিক যি মেছেজ বুলি ক'ব লাগিব, এটা সামাজিকভাৱে আপোনালোকে মেছেজ দিবলৈ চেষ্টা কৰে। যোৱা বৰ্ষতো এটা অৰণ্য আপোনালোকে এনেকে কৰিছিলে আৰু এইবাৰ থিম কি হয় আৰু এই সামাজিকভাৱে প্ৰতিক্ৰিয়াৰ কি সৃষ্টি হ'ব, এইবাৰ কি পূজা ভাগে কি দিব চেষ্টা কৰিব? নমস্কাৰ, সকলোকে বিবেকানন্দ শাৰদোৎসৱ সমিতিৰ তৰফৰ পৰা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আমাৰ এইবাৰৰ থিম হ'ল সপোনবোৰ আৱৰি পৰে সংঘৰ্ষৰ মাজত। এইটো মানে আমাৰ চাইল্ড লেবাৰক স্পেচিয়েলি চাইল্ড লেবাৰ লৈ পেলাই যোনটো আমাৰ হেৰি আছে সমাজত, সেইটোক আমি কেনেকুৱা আমি বন্ধ কৰিব পাৰো আৰু সেইটোৰ ওপৰত আমি অকমান মানে পেণ্ডেলখনত সজাবলৈ বিচাৰিছো। নিশ্চয়কৈ তেওঁলোকে যি শিশু অৱস্থাত তেওঁলোকে যি শিশু শ্ৰম কৰে, আচলতে যি সপোনবোৰ ভাঙি পেলাই তেওঁলোকে শিশু শ্ৰমত জড়িত হয় আৰু এই শিশু শ্ৰম যে ৰোধ হ'ব লাগে সেই মেছেজ লৈ পেলাই তেওঁলোকে এইবাৰ এই পূজা ভাগত এই থিম তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু সঁচাই এক উল্লেখনীয় পদক্ষেপ। আমাৰ লগত আৰু এগৰাকী আছে, আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। এই যিটো থিম আপোনালোকে প্ৰস্তুত কৰি আছে, কেনেকুৱা ধৰণৰ কি হ'ব ইয়াতে? ইয়াতে কি হ'ব মানে গোটেইখিনি আমি যেনেকুৱা চাইল্ডৰ ওপৰত আমি সৰুৰ পৰা ডাঙৰ হৈছো, এই চাইল্ডৰ ওপৰত মানে কি আমি পাইছো সৰুতে, সেইবিলাক বস্তু আমি মানে এই পূজাৰ মাজত মানে দেখাবলৈ বিচাৰিছো ৰাইজক। যিহেতু মানে আজিকালিৰ দিনত আজি যুৱক বিলাকে তেওঁলোকে আমি যিবিলাক পাই আহিছিলো এতিয়া তেওঁলোকে পোৱা নাই, সেইটো আকৌ মানে ৰিচাৰ্কেল কৰাৰ কাৰণে মানে আমি দেখাব বিচাৰিছো আমাৰ পূজাৰ ওপৰত। নিশ্চয়কে দুৰ্গা পূজা বুলি ক'লে বেলেগ ধৰণৰ এক চমকৰ সৃষ্টি হয়। আৰু নগাঁৱত সৰু বৰ হিচাপে প্ৰায় 1000ৰো ওপৰৰো অধিক দুৰ্গা পূজা হয়। মই আৰু এগৰাকী ব্যক্তি আছে এই পূজাৰ লগত জড়িত। আপোনালোকে প্ৰতি বছৰে বেলেগ এক ব্যতিক্ৰমী থিম আপোনালোকে প্ৰস্তুত কৰে আৰু নগাঁওবাসীৰ লগতে অসমবাসীলৈ এক পজিটিভ আপোনালোকে মেছেজ দিবলৈ চেষ্টা কৰে। এইবাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি? এইবাৰ আমাৰ প্ৰস্তুতি আছিলে যোৱা বছৰ যেনেকে আমাৰ আছিলে যে গছ থাকিলে মানুহ থাকিব, এইবাৰ আমাৰ প্ৰস্তুতি হৈছে যে যেনেকে আমাৰ চাইল্ড লেবাৰ বিলাক থাকে, তো চাইল্ড লেবাৰ বিলাক যেনেকে আমি সৰু সৰু বাচ্চা ল'ৰাবিলাক চাইছো যে ইটা ভাটাত কাম কৰি আছে, হোটেলত কাম কৰি আছে, তো সিহঁতৰ ওপৰত আমি এটা থিম ওলাইছো যে এই চাইল্ড লেবাৰটো বন্ধ কৰিব লাগে। আমি যেনেকে যোৱা বছৰ আমি গছৰ থিমটো লৈছো, তাৰপিছত আমি দেখা পাইছো যে বহুতে গছ পুলি ৰুইছে। তো আমাৰ এইটো এটাই মেছেজ দিব লাগে যে চাইল্ড লেবাৰটো বন্ধ হ'ব লাগে। তো মানুহ আহিলে চালে ক'ৰবাত যদি দেখা পায় যে চাইল্ড লেবাৰ হৈ আছে, তেনেহ'লে আমাৰ আৰক্ষী আছে, আমাৰ DC মহোদয় আহিছে এতিয়া ভাল, এখেতক যদি অৱগত কৰে তেনেহ'লে আমি এটা ভাল মেছেজ দিব পাৰিম। নিশ্চয়কে নগাঁৱৰ এইখন যি এডিপি ৰোডৰ যি বিবেকানন্দ পল্লী শাৰদীয় দুৰ্গোৎসৱৰ যি সমিতি, তেওঁলোকে প্ৰতি বছৰে এনেধৰণৰ ব্যতিক্ৰম থিম লৈ তেওঁলোকে পদক্ষেপ হাতত লয়। আৰু যোৱা বৰ্ষত তেওঁলোকে যি নগাঁও পৌৰসভাৰ ফালৰ পৰা নগাঁৱৰ শ্ৰেষ্ঠ যি পূজা মণ্ডপসমূহ তেওঁলোকে বঁটা দিয়াৰ বঁটা দিছিলে আৰু যোৱা বৰ্ষত এইখন পূজাই সেই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু
এইবাৰো এক বেলেগ ধৰণৰ এক ব্যতিক্ৰম ধৰণৰ থিম লৈ তেওঁলোকে এই পূজা ভাগ আয়োজন কৰিব লৈছে আৰু যিহেতু শিশু শ্ৰম এক সামাজিক ব্যাধি এই শিশু শ্ৰম ৰোধ হ'ব লাগে আৰু এই শিশু শ্ৰম ৰোধ হোৱাৰ থিম লৈ পেলাই তেওঁলোকে এইবাৰ এই পূজা ভাগ প্ৰস্তুত কৰিছে আৰু অনুষ্ঠিত কৰিবলৈ কাৰণে সাজু হৈছে।